Hello everyone, welcome back to my YouTube channel. So এইখিনি বস্তু আমাৰ ঘৰৰ কামৰ কাৰণে আনিছে, এইখিনি দেখাই আছিলো মই অলপমান আৰু কি কাম কৰিব পিছত দেখাম পাৰো। আৰু এতিয়া মই ৰেডি হৈছো মোৰ চাইল্ডহুড ফ্ৰেন্ড এজনীৰ হালদি আছে তাত যাবলৈ আৰু এজোৰ কাপোৰ মই মিশোৰ পৰা অৰ্ডাৰ কৰিছিলো। ফাৰ্স্ট টাইম তেনেকৈ হেভি কাপোৰ অৰ্ডাৰ কৰিছো মিশোৰ পৰা আৰু কালাৰটো ভাল লাগিছে বাৰু। So আমি একেবাৰে ৰেডি হৈ ওলাই আহিছিলো। So ফাৰ্স্টত আহিলো টাউনত আৰু ইয়াত আহি বিয়াৰ কাৰণে গিফট ললো দুজনীৰ কাৰণে দুটা ললো আৰু তাৰ পিছত মোৰ কাৰণে হেলমেট এটাও ললো আৰু এতিয়া আমি ডাইৰেক্ট যাম মোৰ ফ্ৰেন্ডৰ ঘৰত আৰু তাত গৈ অলপমান টাইম থাকিম তাৰ পিছত আহি যাম আকৌ আৰু যাওতে পুচকাও খাই গৈছিলো আৰু এতিয়া আহিলো মোৰ ফ্ৰেন্ডৰ ঘৰত ইয়াত কাম চলি আছে বিয়াৰ পেন্ডেলৰ আৰু তাত বেছি টাইম থাকা নাই হালদি ষ্টাৰ্ট হোৱাৰ আগতে মই গুছি আহিলো আৰু আহি বিয়াৰ কাৰণে ৰেডি হলো আৰু এজনী কইনা বহুত ধুনিয়া লাগিছিলে তাইক আৰু মই হাৰি পিন্ধি গৈছিলো যেটো মোৰ ৰুকসতি টাইমত মিষ্টাৰ ঘৰৰ পৰা দিছিলে হেতু আৰু ইমান বেছি জুৱেলাৰী পিন্ধা নাই যেটো গৰম আছিল আৰু সিম্পল কে ৰেডি হৈ গৈছিলো মই অলৰেডি মই দুটা জাগাত গৈ আহিলো টাউনত গলো তাৰ পিছত মোৰ ফ্ৰেন্ডৰ ঘৰত গলো সেইকাৰণে মোৰ ৰেডি হ'বলৈ অকমানো মন নাছিলে আৰু ইয়াত মিষ্টাৰৰ মামাৰ ছোৱালী এজনী মাহীৰ ছোৱালী এজনী আৰু তাৰ পিছত বিয়াৰ পৰা আহি গলো আৰু পিছদিনাখন আমাৰ ঘৰত মিস্ত্ৰী আহিলে আৰু আজি আছে মোৰ ফ্ৰেন্ডৰ বিয়া আৰু আজি মিস্ত্ৰী আহি সব উল্টা কৰি দিলে ঘৰত আৰু এটা কেকৰ অৰ্ডাৰ আছিল হেতু বনালো আৰু তাৰ পিছত আবেলি টাইমত ৰেডি হলো যেহেতু মিস্ত্ৰী আছিল ঘৰত আৰু ঘৰত সব একেবাৰে লেতেৰা হৈ আছিল সেইকাৰণে ইমান জলদি ৰেডি হ'ব পৰা নাই আৰু আগৰ পৰা ভাবি থৈছিলো যে সোনকালে যাম কিন্তু সোনকালে যাব নোৱাৰিলো আৰু এটো পেন্ডেল মোৰ বহুত ভাল লাগিছে একেবাৰে কিউট আছিল কিন্তু ধুনিয়াকে ডেকোৰেশন কৰিছে ভাল লাগিছে চাই আৰু মিস্টাৰ ফোনত লাগি আছে এনি টাইম ফোনতে থাকে আৰু তাৰ পিছত এয়া আহি কইনাৰ লগত অকমান টাইম বহিলো আৰু এজনী মোৰ স্কুল ফ্ৰেন্ড আছিল সৰুৰ পৰা আমি একেলগে পঢ়িছিলো সো সবে একেলগে বহিলো কথা জতা পাতিলো সো বহুত ভাল লাগিলে সবক লগ পাই বিয়াত মই ৰাতি 9টা লৈকে আছিলো আৰু ইমান বেছি ৰেকৰ্ড কৰা নাই লাজ লাগে বহুত মানুহ থাকে সো আৰু ঘৰত আহি চালো এখিনি কামে কৰিলে গোটেই দিন মিস্ত্ৰীয়ে যেহেতু আমাৰ ঘৰত সিলিং লগোৱা হোৱা নাই কালাৰ সালাৰ একো হোৱা নাই সো দুটা ৰুমত লগাব এতিয়া হাহুমাৰ ৰুমত আৰু আমাৰ ৰুমত আৰু পিছদিনাখন আমি হস্পিটাল আহিলো ইয়াত বেবি চাবলৈ আহিলো মিস্টাৰৰ ভাইটি এজনৰ বেবি হৈছে সো চাব আহিলো আৰু তাৰ পিছত আমি গৈছিলো ষ্টাইল বাজাৰ ইয়াৰ পৰা মোৰ কাৰণে দুটামান কিবা লব আছিল হেখিনি ললো পিছত দেখাম বাৰু কি লৈছিলো মই আৰু তাৰ পিছত আমি গৈছিলো খাবলৈ যেটো বহুত ভোক লাগিছিল ঘৰৰ পৰা অলপমান খাই গৈছিলো বেছি খোৱা নাই সো এটো জায়গা বহুত বেছি ভাইৰেল হৈছিল কেদিনমান আগতে সো ইয়ালে আহিলো কিন্তু আহাৰ পিছত মোৰ তাত একো তেনেকুৱা খাস লাগা নাই আৰু লোকেশনটো একেবাৰে ভাল লাগা নাই বজাৰৰ মাজতে আছিল সো তেনেকুৱা ভাল লাগা নাই আৰু খোৱাটো ঠিকঠাক আছিল এভাৰেজ আছিল আৰু খাই লৈ শেষ হোৱাৰ পিছত আমি গৈছিলো বিশাল কিন্তু তাতে একো ৰেকৰ্ড কৰা নাই একেবাৰে মন যোৱা নাছিল তাৰ পৰা কিবা কিবি ললো আৰু আহুতে আমি ফ্ৰুটস কিনিলো আৰু লগতে কুহিয়াৰ ৰস খালো আৰু ইয়া দুদিনমান পিছৰ ভিডিও বৰখুনৰ বতৰ যেহেতু এইকাৰণে বহুত ধুনিয়া লাগি আছিল চাই আৰু এটো আমাৰ ঘৰৰ ফ্ৰন্টৰ ভিউ আৰু এতিয়া মই বনাই আছো বিএডৰ কাৰণে টিএলএম চাৰ্ট আৰু লগতে ফাৰ্ষ্ট এড বক্স এটা বনাব লাগে হেতু বনালো আৰু এপিনে আমাৰ ফুলৰ বাগিচা ইয়াত ইমান ধুনিয়া বাটাৰফ্লাই উৰি আছিল চাই বহুত ভাল লাগিলে আৰু ইয়াত গোলাপ ফুল আছে আৰু এপিনে এটা ৰেড কালাৰৰ আছে ডালিয়া ফুল এটো একেবাৰে সিম্পল দেখাত ফুলটো ইমান বেছি হেৰি নাই লেয়াৰ নাই এটোত আৰু এপিনে বাটাৰফ্লাই উৰি আছে চাই বহুত ভাল লাগিছিল আৰু আজি আহিছে কাৰেন্টৰ মিস্ত্ৰী আমাৰ ঘৰত আগতে কেচিং দি ওয়্যাৰিং কৰা হৈছিল এক বছৰ আগতে যেতিয়া ঘৰত সোমাইছিল তেতিয়া সো হেখিনি খুলি এতিয়া আকৌ আন্ডাৰগ্ৰাউন্ড কৰিব আৰু আন্ডাৰগ্ৰাউন্ড কৰিলে যেটো ওয়াল কাটিব লাগে সেইকাৰণে বহুত বেছি লেতেৰা হৈ গৈছে ঘৰৰ অৱস্থা একেবাৰে বেয়া আৰু আমাৰ বেড খুলি দিয়া হৈছে সো থাকিবলৈ একেবাৰে জায়গা নোহোৱা হৈ গৈছে সো মই মাৰ ঘৰত আহি গলো আৰু ইয়াত আহি মই এখিনি ৰেডি কৰি আছো যেটো মোৰ কাম আছে মানে এখিনি চাৰ্ট আৰু মডেল বনাব লাগিব কাইলে মই যামগে এদিনে আছে হাতত আৰু এদিনত এই গুটেইখিনি মোৰ ৰেডি কৰিব লাগে সো মাৰ ঘৰত আহাৰ পিছত মই এখিনি ৰেডি কৰিলো আৰু বহি ককাল বিষ হৈ গৈছে সেইকাৰণে এটো মেডিসিন মোৰ আৰু এপিনে মই 20টা চাৰ্ট বনালো আৰু বনাব বাকি আছে এখিনি বনাব লাগিব আৰু মাত্ৰ 12 আৱাৰ্স আছে মোৰ তাত কাইলে মই উলাই দিম আজি লাষ্ট ডে আছে মোৰ ঘৰত সো এখিনি চাৰ্ট এতিয়ালৈকে হল যেনতেন বনাইছো ইগনোৰ কৰিব ইমান ভাল নহয় সো